মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। আজি এই চকুৰ পাঠটি আমি চকুৰ কেইটামান অংগৰ বিষয়ে আলোচনা কৰিম, য'ত MCQ লগতে আমি যিকোনো কুৱেশ্যন উত্তৰ দিব পাৰিম। চকুৰ প্ৰথম অংগটো আমি কৰ্ণিয়া, এখন পাতল ছাল। এই কৰ্ণিয়াৰ বহিঃপৃষ্ঠত সৰ্বাধিক পোহৰ প্ৰতিসৰণ ঘটে। তাৰপিছত আহিব স্ফটিকীয় লেন্স। এই স্ফটিকীয় লেন্সে কি কৰে, বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপথত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফকাচদৈৰ্ঘ্য সূক্ষ্ম সমাযোজন কৰে। মনত ৰাখিবা, কৰ্ণিয়াৰ পিছফালে চকুৰ পতা থাকে, যাক আমি ইৰিছ বা আইৰিছ বুলি কওঁ। এই চকুৰ পতাৰ কাম হ'ল যে ই পেশীবহুল পৰ্দা আৰু চকুৰ মণি আকাৰ নিয়ন্ত্ৰণ কৰে। এতিয়া চকুৰ মণিয়ে কি কৰে? চকুৰ মণি হ'ল চকুত সোমোৱা পোহৰৰ পৰিমাণ আৰু নিয়মীয়া নিয়ন্ত্ৰণ কৰে। তাৰপিছত আহিলে অক্ষিপথ বা ৰেটিনা। সৎ আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে। অক্ষিপথত পোহৰ পৰাৰ লগে লগে কোষবোৰ সক্ৰিয় হৈ উঠে আৰু এইবিলাকে বৈদ্যুতিক শক্তিক উৎপন্ন কৰে, মানে পোহৰৰ শক্তি বৈদ্যুতিক শক্তিলৈ উৎপন্ন কৰে। আৰু এই বৈদ্যুতিক শক্তিখিনি নেত্ৰস্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে। এনেদৰে যদি আমি কাৰ্যখিনি পঢ়োঁ, চকুৰ গঠনো হ'ব আৰু ইয়াৰ পৰা আমি MCQ বা যিকোনো ধৰণৰ চমু উত্তৰ দিব পাৰিম।